বোলে এটা কথা হ'ল তুমি 500 টকা দিব লাগিব বোলো পইচাটো আপোনালোকে কিহৰ কাৰণে লয় এটাতো কাৰণ থাকিব লাগিব পইচাটো লোৱাৰ কাৰণে তেখেতে ক'লে কি জানেনে যদি মই আপোনাক এখন নেদো মই যদি এখন কাগজখন যদি মই আপোনাক নেদো আপুনি কিবা কৰিব পাৰিব নেকি তোৰ ভিত্তিত গাঁও পঞ্চায়তৰ পৰা এনঅ'চি খন আনাওঁতে তেখেতে 500 টকা খুজিব লগা হ'ল আপোনালোকৰ ঠেলি দিছোঁ এইটো 500 টকাটো পূজাটো গ্ৰহণযোগ্য হয়নে নহয় নমস্কাৰ মই এটা বিশেষ কাৰণত ভিডিঅ'টো বনাব লগা হ'ল কাৰণ আমাৰ হাৰপৰা গাঁও পঞ্চায়তৰ আগতে 110 নম্বৰ আছিল এতিয়া 48 নম্বৰ হাৰপৰা গাঁও পঞ্চায়ত হৈছে মই পাচলিৰ দোকান এখন আছে আমাৰ মোৰ গড়গাঁৱৰ চকত পাচলিৰ দোকানৰ কাৰণে এটা লোন এপ্লাই কৰিছিলোঁ মুদ্ৰা লোনটোৰ কাৰণে এই টেক লাইচেন্সৰ এনঅ'চি এখন লগা হ'ল এনঅ'চি এখনৰ কাৰণে মই কালি গাঁও পঞ্চায়তলৈ গৈছিলোঁ তাত ৰখিলোঁ বহুত সময় ৰখিলোঁ তেওঁলোকৰ কৰ্মচাৰী আহি পোৱা নাছিল এইখন এনঅ'চিখন দিয়াৰ কাৰণে তাৰপিছত আহিল এইখন এনঅ'চিখন এইখন আপোনালোকে নিশ্চয় জানে এইখন এনঅ'চি এইখন এনঅ'চি বঢ়িয়াকৈ দিলে সুন্দৰভাৱে 48 নং হাৰপৰা গাঁও পঞ্চায়ত কাৰ্যালয় জটীয়া কামৰূপ গ্ৰাম্য অসম প্ৰমাণপত্ৰ দিলে মোৰ নামত দিলে কনক মজুমদাৰ এই প্ৰমাণপত্ৰখনত সভাপতি সম্পাদকে প্ৰমুখ্যে চহীটো মাৰিলে আৰু প্ৰেচিডেণ্টৰ চিল মোহৰ মাৰিলে বঢ়িয়াকৈ লিখা হ'ল তাৰপিছত তাত এজন ব্যক্তিয়ে মোক এই গোস্বামী বুলি কয় গোস্বামী বুলি জানো ভাইটি বোলে এটা কথা হ'ল তুমি 500 টকা দিব লাগিব মই বোলো 500 টকা বোলো 500 টকা দিব লাগে মইতো পইচাটো দিব লাগে বুলিতো মই গম নাপাওঁ আৰু পইচাটো দিব লাগে বুলি মই গম নাপাওঁ কাৰণে মই পইচাটো আনাও নাই তাৰপিছত মই তেখেতক প্ৰশ্ন কৰিলোঁ বোলো পইচাটো আপোনালোকে কিহৰ কাৰণে লয় এটাতো কাৰণ থাকিব লাগিব পইচাটো লোৱাৰ কাৰণে মই সেনেকৈ কোৱাৰ ফলত তেখেতে ক'লে কি জানেনে যদি মই আপোনাক এখন নেদো মই যদি এখন কাগজখন যদি মই আপোনাক নেদো আপুনি কিবা কৰিব পাৰিব নেকি আপুনি মই যদি এখন কাগজখন আপোনাক নেদো মই আপুনি কিবা কৰিব পাৰিব নেকি তেতিয়া মই ক'লোঁ মই আপোনাক একো কৰিব নোৱাৰোঁ যদি আপুনি এখন কাগজ নেদে তেতিয়াহ'লে মই ইয়াৰ পৰা যাম তেখেতে ক'লে তেতিয়া সেনেকৈ নহয় ভাইটি কথাবিলাক তোমালোকৰ ওচৰৰ বহুতকেইটা দোকানী নিছে এইখনত বহুত ৰিক্সি আছে কথা এইখনত বহুত ৰিক্সি কথা আছে তাৰ বাবেহে আমি টকা 500 লওঁ সেনেকৈ ক'লে আৰু তোমাৰ এনেকৈ কথাটো তোমাৰ দোকানখন সৰু মই 500 টকা দিব নোৱাৰোঁ 300 টকা এটা দি সেনেকৈ কথাটো তেখেতৰ কথাখিনি শুনি মোৰ কি হৈ গ'ল বোলো য'ত নেকি এতিয়া গামগুৰাই এখন প্ৰমাণপত্ৰ গামগুৰাটাকে প্ৰমাণপত্ৰ আনব গ'লে আগতে 30 টকা 50 টকা লৈছিল সেই প্ৰমাণপত্ৰখনৰ বিনিময়ত তেখেতে গামগুৰাই 30 টকা 20 টকা এটা লৈছিল আৰু খৰচ সেই লোৱাটোও চৰকাৰে বন্ধ কৰিলে এতিয়া সেইটো পইচাও গামগুৰাই ল'ব নোৱাৰে কিহৰ ভিত্তিত গাঁও পঞ্চায়তৰ পৰা এনঅ'চিখন আনাওঁতে তেখেতে 500 টকা খুজিব লগা হ'ল আৰু 500 টকা মই প্ৰশ্ন কৰাওঁতে কিহৰ কাৰণে 500 টকাটো লাগে বুলি প্ৰশ্ন কৰাওঁতে তেখেতে প্ৰশ্নৰ উত্তৰ এনেকৈ দিছে যদি এখন কাগজ আপোনাক নেদো আপুনি মোক কিবা কৰিব পাৰিব নেকি স্বচ্ছ নিকা চৰকাৰক মই এইটো প্ৰশ্ন সুধিব বিচাৰিছোঁ আমাৰ সহজ সৰল পঞ্চায়তত এনেকুৱা ঘটনা চলি আছে আগৰ পৰাই চলি আছে এইটো ইয়াতে প্ৰশ্ন কৰিবলৈ কাৰণ কোনো সাহস কৰা নাছিল কিন্তু মই গৈ কালি যিটো গম পাইলোঁ মই প্ৰশ্ন কৰাওঁতে মই কথাখিনি গম পালোঁ তাৰপিছত মোৰ লগত 200 টকা আছিল 200 টকা দি পেলাই ঠিক আছে দিয়ক লয় বুলিতো নাজানো আপোনালোকে মই এই 200 টকাটো দিলোঁ মই এইখন লৈ আহিলোঁ বেংকত জমা দিব লাগে তাৰ পিছত মই
2জন 4জন মানুহ সুধিম বুলি ভাবিছিলোঁ বোলো কিহৰ কাৰণে পইচাটো লয় হয়তো কিবা কাৰণত ল'বও পাৰে এইটো চৰকাৰীভাৱে হেৰিও আছে এইটো পইচাটো লয় নে নলয় মই সঠিক ৰিজাল্টটো গম পোৱা নাই গম পাইছে নাই যদি লয় এতিয়াতো নিশ্চয় চৰকাৰৰ ঘৰত যাব পইচাটো যদি নলয় তেখেতে ব্যক্তিগতভাৱে কিয় ল'ব যদি এইখন প্ৰমাণপত্ৰ এনঅ'চিখনে দিয়াৰ নামত যদি চৰকাৰে সঁচাকৈ পইচা বিচাৰে তেতিয়াহ'লে নিশ্চয় কিবা এটা উচিত মূল্য চৰকাৰে নিৰ্ধাৰণ কৰিব তেখেতে মুখৰ পৰা ভাষ্য ওলাইছে 500 টকা এটা দিব লাগিব এনেকুৱা ভাষ্য মই যেতিয়া মই 500 টকা দেওতে যেতিয়া মানে অমান্তি হোৱাত মই 200 টকা দিলোঁ 200 টকাত তাৰমানে মান্তি হ'ল তেতিয়াই গম পালোঁ ইয়াতে নিশ্চয় চৰকাৰৰ ইয়াতে নিশ্চয় ইয়াৰে পইচাৰ কোনো নিশ্চয় চৰকাৰে ভাগ নাপায় ইয়াতে দালাল লাইট যাতা চলি আছে এওঁলোকে কৰ্মচাৰীবিলাকে এইখন দিয়াৰ বিনিময়ত পইচাটো খায় আপোনালোকে মানে বিবেচনা কৰক নিকা স্বচ্ছ বহুত ডাঙৰ কথা কম মানে মন্ত্ৰী এম.এল.এ বিলাকক প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনালোকৰ নিকা স্বচ্ছৰ ভিতৰত এই সাধাৰণ গাঁও পঞ্চায়তত এনেকুৱা মানে এনেকৈ চলি আছে আৰু গাঁও পঞ্চায়ত গঠন হ'বৰ কিমান দিন হ'ল এইজন গোস্বামী বুলি কোৱা এইজন মানুহ বহুত 15 বছৰৰ পৰা মই দেখিছোঁ গম পাইছা নাই তেওঁ এজন চৰকাৰী বিষয়া ইয়াতে কিন্তু আমাৰ ছেক্ৰেটাৰী বা সদস্য কোনো জড়িত নাই ছেক্ৰেটাৰী সদস্যক মই ইয়াতে জড়িত তেওঁলোক প্ৰেচিডেণ্টৰ ৰুমত কিবা আলোচনা কৰি আছে আমি ইয়াতে মানে এইজন গোস্বামী বোলা আৰু বিষয় বিভাগ মানে পঞ্চায়তৰ বিষয় বিভাগ মানে কৰ্মচাৰীবৃন্দ অৰ্থাৎ চৰকাৰী এমপ্লয়ীৰ ভিতৰত এই গোস্বামী বোলাটো মোৰ পৰা 500 টকা খুজিছিল গম পাইছানে এইটো মই আপোনালোকৰ ওচৰত ঠেলি দিছোঁ এইটো 500 টকাটো খোজাটো গ্ৰহণযোগ্য হয়নে নহয় আৰু ইয়াতে চৰকাৰীভাৱে মানে ইয়াতে পইচা দিব লগাটো মানে এইখন লাইসেন্স এটা এনঅ'চিখন আনাৰ ফলত পইচা দিব লাগে নে নাই মই কিন্তু সেইটো নাজানো যদি লাগে কিমান দিব লাগে সেইটো আপোনালোকে কমেণ্ট কৰি ক'ব